আলুপতি চৰ আৰক্ষীৰ বৃহৎ সফলতা। চেঙাৰ বাঘমাৰা চৰত গাঞ্জা খেতিৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। কেইবাটাও পৰিয়ালৰ প্ৰায় 10 লক্ষাধিক টকাৰ গাঞ্জা গছ কাটি ভস্মীভূত। বৰপেটা জিলাৰ আলুপতি আৰক্ষী থানাৰ অন্তৰ্গত 4 নং বাঘমাৰা চৰত আবেলিৰ পৰা সন্ধিয়ালৈকে কেইবা ঘণ্টাজোৰা অবৈধ গাঞ্জা খেতিৰ বিৰুদ্ধে আকস্মিক এক অভিযান চলাই প্ৰায় 10 লক্ষাধিক টকাৰ ভাং গছ কাটি পেট্ৰল ঢালি জ্বলাই ভস্মীভূত কৰে আলুপতি চৰ আৰক্ষীয়ে। প্ৰাপ্ত তথ্য মতে ৰাইজৰ অভিযোগৰ ভিত্তিত আলুপতি চৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উজ্জ্বল পেগুৰ নেতৃত্বত ৰাইজৰ সহযোগত এটা বৃহৎ দলে আকস্মিক অভিযান চলাই গাঁওখনৰ প্ৰায় 4টা পৰিয়ালৰ আলিয়ে পদূলিয়ে চোতালে গোপন স্থানত লুকাই কৰা অবৈধ ভাং খেতিৰ গছ এফালৰ পৰা কাটি পেট্ৰল ঢালি জ্বলাই দিয়ে। আৰক্ষীৰ এই আকস্মিক সাহসিক অভিযানে অঞ্চলটোত অবৈধ গাঞ্জা খেতিয়কৰ মাজত তীব্ৰ ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে সচেতন ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হয়। বাগমাৰাচৰত আজি আৰক্ষী বিষয়াসকলে ধান খেতি অভিযান কৰিব আপোনালোকে এই বিষয়ে আমি আলুপতি ভাৰপ্ৰাপ্ত বিষয়াক ধন্যবাদ জনাম, যিহেতু এই ভাং খেতিৰ বিষয়ে বহুদিন ধৰি অভিযান এইটো আছেই মানে 2-1 ঘৰত কৰিয়ে থাকে। গতিকে এই অচি ছাৰক আমি ধন্যবাদ দিব লাগিব। আমাৰ সহযোগিতাত তেওঁলোকে আজি ভাং গাছখিনি তেওঁলোকে কাটিছে। গতিকে আগৰ দিনলৈকে যাতে কোনো ধৰণৰ আমাৰ এই গাঁওখন 4 নম্বৰ বাঘমাৰাখন নিচামুক্ত হয়, বা খালি এইটোৱেই নহয় আৰু ড্ৰাগছ যদি কোনোবা মানুহে আছে তেওঁলোকক ধৰিবলৈ তেওঁলোকক ছাৰক আমি অনুৰোধ জনাম। আৰু ইয়াত মোৰ আলুপতি থানা অঞ্চলখনত মোৰ এৰিয়াখনত বহুতখিনি তেনেকুৱা গাঞ্জা ৰোপণ কৰা বুলি বহুতখিনি ৰাইজৰ অভিযোগ আছিল ভাং খেতি। তেনেতে আমি আজি সময়ৰ সুযোগ বুজি আমি অভিযানখিনি চলালোঁ ৰাইজৰ উপস্থিতিত, আৰু বহুতখিনি ৰাইজৰ মানুহ আছে, গাঁৱৰ পৰা উপস্থিত আছে, আৰু তেনেকুৱা বহুতখিনি ৰাইজৰ বিষয়ববী আছে। সিহঁতৰ সহযোগত আমি একেলগে ভাং খেতি 3-4টামান ঘৰত উৎখাত কৰিবলৈ সক্ষম হওঁ। আৰু তেনেকুৱা বহুতখিনি অভিযোগ আছে, আৰু নিশ্চয় মই ৰাইজৰ কথাখিনি মানি ল'ম, আৰু অনাগত দিনত আৰু তেনেকুৱা ভাং খেতি আমি উৎখাত কৰিবলৈ বাকী আছে। আৰু আজি যিমানখিনি পাৰিছোঁ ৰাইজৰ সহযোগত কৰিছোঁ, আৰু আমি ডেষ্ট্ৰয় কৰি জুই জ্বলাই দিছোঁ। ইতিমধ্যে ভাং গছবিলাক কাটি চব কাটি দিছোঁ আমি। আলুপতি থানাৰ কোনটো ঠাইত আজি ভাং গছবিলাক কাটিলে? আমি এই বাঘমাৰা চৰৰ আলুপতিৰ যিটো বাঘমাৰা অন্তৰ্গত বাঘমাৰা 4 নম্বৰ বাঘমাৰা, তাতে। কাৰ ঘৰত জানে নেকি নামখিনি এতিয়া আমি গম পাইছোঁ, কিন্তু ফুল এড্ৰেছখিনি ভালকৈ পোৱা নাই। আমি অলপ পিছত ভালকৈ তদন্ত কৰিম আৰু আইনগত ব্যৱস্থা ল'ম। এনেকুৱা পদক্ষেপ আগলৈ থাকিব? নিশ্চয় থাকিব, কাৰণ আপোনালোকে ভুল বুজিব নালাগে, কাৰণ ইয়াত বহুতখিনি আমাৰ সময়ৰ অভাৱ, যিহেতু বহুতখিনি আমাৰ কেছ থাকে। তেনেকুৱাকৈ আজি আমি সিদ্ধান্ত ল'লোঁ আজি গোটেই দিনখিনিতে এই ভাং গাঞ্জা আমি উৎখাত কৰিম বুলি, আৰু তেনেকুৱা পদক্ষেপ নিশ্চয় সুদূৰ ভৱিষ্যতে ল'ম আৰু লৈ থাকিম। নিচামুক্ত সমাজ গঢ়িব? হয়, নিচামুক্ত সমাজ গঢ়াৰ কাৰণে সেইটো। আৰু আমাৰ অসম আৰক্ষী যিহেতু কোনো ধৰণৰ ড্ৰাগছ ভাং এইবিলাকৰ লগত কোনো বেআইনী কামতে আমাৰ কম্প্ৰমাইজ নাই। ভাং গছ খেতিটো বহুত ডাঙৰ কথা, এইবিলাক ৰাইজে হয়তো ভুল বুজি আছিলে, তেনেকুৱা নহয়। আমি যিমানখিনি পাৰোঁ আৰু আমি একদম ডেষ্ট্ৰয় কৰি আছোঁ, ধ্বংস কৰি দি আছোঁ চব। ৰাইজৰ কিমান সহযোগ পাইছে? ৰাইজৰ ফুল ছাপোৰ্ট পাইছোঁ। মই বহুত আনন্দিত হৈছোঁ ৰাইজৰ যে ফুল ছাপোৰ্ট পাইছোঁ। কোনো ধৰণৰ অসুবিধা হোৱা নাই, কোনোবাই অসুবিধাজনক কৰা নাই আমাক, পুলিচ প্ৰশাসনক। বাঘমাৰা চৰৰ পৰা নুৰ জামাল হুছেইনৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ।
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।